চৰকাৰী আঁচনিৰ নামত সমীক্ষা বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ প্ৰমাণ ওলাইছে। গ্ৰামাঞ্চলৰ একাংশ বিজেপি নেতাকৰ্মীয়ে প্ৰপত্ৰ বিতৰণ কৰি সংগ্ৰহ কৰিছে ধন। প্ৰতিবাদ কৰোঁতে লামডিঙত প্ৰহাৰ এজন যুৱকক। দেশত বলবৎ আছে নিৰ্বাচনী আচৰণ বিধি। এই সময়তে বিজেপিৰ নেতাকৰ্মীয়ে মানুহৰ ঘৰে ঘৰে গৈ বিতৰণ কৰি আছে বিভিন্ন আঁচনিৰ জৰীপ পত্ৰ। এনে কোৱা হৈছে চৰকাৰী আঁচনিৰ লাভালাভ জানিবৰ বাবে এটা সমীক্ষা চলোৱা হৈছে আৰু সেই সমীক্ষাৰ বাবে প্ৰপত্ৰবোৰ বিতৰণ কৰা হৈছে। কিন্তু ছবিয়ে মিছা নকয়। এয়া চাওক কিদৰে প্ৰপত্ৰ বিতৰণ কৰিছে বিজেপিৰ নেতাকৰ্মীয়ে। ভিডিঅ'টোত এজনে টকা লৈছে, দুজনে টেবুলত বহি পূৰণ কৰি আছে প্ৰপত্ৰ। আচলতে চৰকাৰৰ জৰীপ প্ৰপত্ৰ বিতৰণ আৰু পূৰণ কৰি দিয়াৰ নামত বিজেপিৰ এইকেইজন স্থানীয় নেতাই সংগ্ৰহ কৰি আছে ধন। প্ৰতিখন প্ৰপত্ৰৰ বাবদ মহিলাসকলে দিবলগীয়া হৈছে 50 টকাকৈ। লংকাত বিজেপিৰ স্থানীয় নেতা সুভাষ ঋষি আৰু তেওঁ সাংগুপাংগুৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰপত্ৰৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যৰ বিৰোধিতা কৰোঁতে বিজেপিৰ দলটোৱে অতি বেয়াকৈ প্ৰহাৰ কৰে পঞ্চকমল দালু নামৰ যুৱকজনক। যুৱকজনৰ মোবাইলটো কাঢ়ি লোৱাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। মই বাধা দিছিলোঁ যে আপোনালোকে যে 50 টকাকৈ লয়, তো সেইটো টকাটো লোৱা উচিত নহয়। মুখ্যমন্ত্ৰী মহোদয়েতো কৈছিলে বাৰম্বাৰ যে টকাটো ল'ব নালাগে বুলি, তো আপোনালোকে কেলে লৈ আছে। তাৰপিছত ক'লে যে নাই, এইটোতো আমাৰ খৰচা আছে, আমাৰ খৰচা দিব লাগে, অটোৱালাকেইটাৰ খৰচা আছে, অটোৱালাকেইটাৰ দিব লাগে। তাৰপিছত কৈছোঁ অটোৱালাকেইটাতো ইয়াত খৰচাৰ কোনো অভিযোগ নাহে নহয়। সুভাষ ঋষিয়ে কৰিছে কি মোবাইলটো কাঢ়ি লৈ যায় মানে মোক ওপৰ জোৰ কৰি মাৰ। কোনো কোনো ঠাইত প্ৰপত্ৰৰ লগতে ভয় ভাবুকি দিয়া বুলিও খবৰ আহিছে। জল জীৱনৰ জৰিয়তে ঘৰে ঘৰে পানী যোগান দিব নোৱাৰিলেও নিৰ্বাচনৰ প্ৰাক্ষণত চৰকাৰী আঁচনিৰ সমীক্ষা প্ৰপত্ৰ কিন্তু ঠিকেই দি আছে চৰকাৰী পক্ষই। এয়া লামডিঙৰ দৃশ্য। মহিলাসকলৰ হাতে হাতে জৰীপ প্ৰপত্ৰ। আপুনি মই জৰীপ অৰ্থাৎ সমীক্ষা বুলি ক'লেও গ্ৰামাঞ্চলৰ লোকক কোৱা হৈছে আঁচনিৰ প্ৰপত্ৰ। নললে নাপায় আঁচনিৰ ধন। প্ৰপত্ৰ পোৱাসকলৰ মুখেৰে শুনক কি কৈ গৈছে বিজেপিৰ নেতাকৰ্মীয়ে। যার যার রেশন কার্ড আছে তাক দিয়ে আছে অরুণোদয় গরিব দুখীয়া মানুষ। কোন দলৰ পৰা আপোনালোকে? বিজেপি দলৰ। জীৱন বীমাৰ ফৰ্ম এখন ফিল আপ কৰিব লাগিব। এইটো চৰকাৰৰ পৰা আহিছে, দিছে, আৰু অৰুণোদয়ৰ ফৰ্ম। বিৰোধীৰ অভিযোগ এয়া দেশকৈ নিৰ্বাচনী বিধি উলংঘা কৰিছে বিজেপিয়ে। জৰীপৰ এই প্ৰক্ৰিয়াক অতি নিকৃষ্ট কাণ্ড আখ্যা দি বিৰোধীয়ে কৈছে বিজেপিয়ে গণতন্ত্ৰৰ মূল প্ৰক্ৰিয়া নিৰ্বাচনকে প্ৰশাসনত পৰিণত কৰিছে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এই ফৰ্ম একেবাৰে তেওঁ নিজেও জানে মুখ্যমন্ত্ৰীয়ে যে পঞ্চায়তৰ যোগেদি অৰুণোদয় ফৰ্ম দিছিলে। এই যিবিলাক ফৰ্ম দি আছে এই ফৰ্মবিলাক মাত্ৰ মানে প্ৰলোভনৰ ৰাজনীতি, যিটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি। আৰু ইলেকশ্যন কমিশ্যনকতো আপোনাৰ দাঁত নাইকিয়া কিবা সিংহ বাঘৰ নিচিনা কৰি পেলাইছে মোদী ডাঙৰীয়ে। বিজেপিৰ প্ৰতীক প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত প্ৰপত্ৰ। ৰাইজৰ দলে ঠাই ঠাই সভা পাতি ৰাইজৰ মাজত সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আজি যদি প্ৰকৃত অৰুণোদয় ফৰ্ম হ'লহেঁতেন তাত হয়তো অশোক স্তম্ভ থাকিব পাৰে, আমাৰ সেইটো প্ৰতীক হয়, আমাৰ ভাৰতবৰ্ষৰ প্ৰতীক হয়। কিন্তু কথাটো কি হৈ গ'ল, পঞ্চায়তৰ চিলমোহৰ নাই, তাত কোনো ধৰণৰ ব্লকৰ চিলমোহৰ নাই। পদুম ফুলৰ ছবি থকা এখন তাৰমানে ফৰ্ম বিতৰণ কৰি ৰাইজক আভুৱা ভৰাই পেলাই ভোট ল'ব খুজিছে। ৰাজ্যৰ আন প্ৰান্ততো দিনে নিশাই বিতৰণ কৰি থকা বিজেপিৰ প্ৰপত্ৰক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। তেওঁলোকক জনসাধাৰণৰ মাজলৈ গৈ তেওঁলোকে ফৰ্ম বিতৰণ কৰাৰ পিছতো আজি কি হয়, আজি বহুখিনি ব্যৱস্থা গ্ৰহণ নকৰে নিৰ্বাচনী বিষয়াই। স্থানীয় প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। ব্যুৰ ৰিপৰ্ট DY 365।